একমাত্ৰ এজন সভাপতি আগেঞ্চত 10জন আৰক্ষী কিয় প্ৰয়োজন? অসম আৰক্ষী 10জন এনেকে মাত্ৰ এজন সভাপতিক এনেকে বাধা দিবলৈ কিয় চেষ্টা কৰিছে? আমি সকলোৱে বিচাৰিছো আপোনালোকে ওলাই আহক, ন্যায় দাবীত সকলোৱে তাত গৈ আমি দীঘলী পুখুৰী আমাৰ 5 মিটাৰ আছে, আপোনালোকে যাবলৈ দিয়া নাই। অসম আৰক্ষী ওলাই আহক, আমাৰ ন্যায় সম্পৰ্কত আমাক সমৰ্থন কৰক। এনেকুৱা 10জন মানুহ আমাক বাধা দি আজি অসম আৰক্ষীয়ে ৰাইজৰ বিৰুদ্ধে থিয় হৈ গৈছে। আহক, ৰাইজৰ লগত থিয় হওক, ৰাইজৰ লগত থিয় হওক। আমি বিচাৰো আমাৰ 10 মিটাৰ আপোনালোকে দীঘলী পুখুৰী, জুবিন গাৰ্গৰ মৰমৰ দীঘলী পুখুৰীলৈ যাবলৈ দিয়া নাই। অসম আৰক্ষীয়ে কিয় জুবিন গাৰ্গৰ মৰমৰ দীঘলী পুখুৰীৰ ওচৰত ৰাইজক যাবলৈ দিয়া নাই? এই প্ৰশ্নটো স্পষ্ট। আজি দীঘলী পুখুৰীৰ ওচৰত যিবোৰ গছ, এই গছবোৰ লাহে লাহে এইখন চৰকাৰে কাটিবলৈ আৰম্ভ কৰিছে। আমি ন্যায় বিচাৰিছো। বৰ্তমান চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছে তেওঁলোকে ন্যায় সম্পৰ্কত নহয়, তেওঁলোকে মুখ্যমন্ত্ৰীৰ চকীটো ৰক্ষা কৰিবলৈ বিচাৰে। এইকেইটা দিন যিবোৰ পদক্ষেপ বৰ্তমান চৰকাৰে লৈছে সেই জুবিনদাৰ ন্যায় সম্পৰ্কত নহয়, মুখ্যমন্ত্ৰীৰ চকী ৰক্ষা কৰা পক্ষত লৈ